নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল বহুতজনে সুধি আছে দাদা আপুনি যে ৰাউণ্ডটো বনায় কেনেকুৱা ধৰণত বনায় ৰাউণ্ডটো যিসকলে কমেণ্ট কৰি আছে সেইসকলে নতুন ফাৰ্মাৰ হয় আৰু মই ৰাউণ্ডটো ৰাতিপুৱাই উঠি বনালোঁ আৰু আপোনালোকে চাওক আৰু দুজন মানে সুধিছিল দাদা পোকা লগা মানে পোকে ধৰা মুৰ্গীটো কেনেকৈ ভাল কৰে সেইটো আপোনালোকক জনাই আছোঁ। এতিয়া যিসকলে ৰাউণ্ডৰ বিষয়ে সুধিছিলে সেইসকলক মই ৰাউণ্ড কেইটা দেখাই আছোঁ আৰু এই প্লেন চিটৰ বিষয়ে সুধিছিলে এজনে বোলে দাদা এই প্লেন চিটটোৰ দাম কিমান হয়। এইটো প্লেন চিটটো মই যেতিয়া আনিছিলোঁ তেতিয়া হয়তো দামটো বহুত কম আছিল। এই তিনিখন এখন 60 ফুটকৈ আছে এই আৰু এই তিনিখন আনিছিলোঁ মই 2000 টকাত। কিন্তু এজনে মোক কমেণ্ট কৰি কৈছে দাদা ময়ো 60 ফুটৰ তিনিখন আনিব খুজিছিলোঁ এই 1 ফুট চাৰ এইটো কিন্তু দামটো 6000 মান পৰিব বুলি কৈছে। কিন্তু হয়তো এতিয়া দাম বাঢ়িব পাৰে কাৰণ মোৰ এই আনা আজি মোৰ ফাৰ্ম দিয়ে 13 বছৰ হ'ল আৰু এই 13 বছৰৰ এই প্লেন চিট 13 বছৰৰ প্লেন চিট আৰু 13 বছৰৰ আগত দামটো কম আছিল। কিন্তু তেতিয়া মোৰ সেই টাইমতে মোৰ কাৰণে দামটো বহুত আছিল এই প্লেন চিট আৰু এইটো মামৰে নধৰে তাৰ বাবে আনিছোঁ। চাওক এনেকৈ ৰাউণ্ডটো বনোৱা হৈছে আৰু এইবিলাক চব 60 ফুট আছে এই যিবিলাক ৰাউণ্ড বনাইছোঁ যাতে মই একেলগে ব্ৰইলাৰ 700 ৰাখিব পাৰোঁ তাৰ কাৰণে এনেকৈ আনিছোঁ 60 ফুট এটা ৰাউণ্ডত 700কৈ ধৰে মোৰ আৰু 3টা ৰাউণ্ড আছে। যিহেতু মোৰ ফাৰ্মখন 2100 আগতেও 2100ৰ তুলনাতে আনিছিলোঁ এটা ফাৰ্মাৰে মোক দিহা দিছিলে দাদা আপুনি 1200-1300 মুৰ্গী পুহিলেও বা 2000 মুৰ্গী পুহিলেও লাষ্টত যাই 2100-1800-1700 ইমানমান পুহিলে আৰামত চলি থাকিব পাৰে। তাৰ কাৰণে মই একেবাৰে এইটো আনিছোঁ লৈ আৰু যদি কিবা ক'ব লগা থাকে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে বা মেছেজো কৰিব পাৰে। এতিয়া আপোনালোকক জনাম পোকা লগা মুৰ্গী মানে যিবিলাক পোকে ধৰে। মোৰ ব্ৰইলাৰ ইয়াতে 2টা পোকা লগা আছিল মানে একদম মৰু মৰু অৱস্থা আছিল কিন্তু এতিয়া মোৰ ভাল হৈ গ'ল। চাওক এয়া ভাল হৈ গ'ল আজি মুৰ্গী যোৱা হ'লে 8-10 দিন। ইহঁতক মই ডাইৰেক্ট পেট্ৰেল ঢালি ভাল কৰিছোঁ আৰু পেট্ৰেল ঢালি দিয়াৰ লগে লগে পোকাবিলাক গোটেই মৰি যায় আৰু যেতিয়া পোকাবিলাক মৰি যাব অলপ জাকৰি দিব লাগে মুৰ্গীটো অলপ জাকৰি দিব লাগে দাঙি মাত্ৰ তেতিয়া পোকাবিলাক সৰি পৰে। পেট্ৰলটো দেখুৱাম আপোনালোকক মোৰ ইয়াতে আছে পেট্ৰল এইটো পেট্ৰল এইটো আমাৰ ভূটানৰ পৰা অনা তেল হয় গাড়ীৰ ভিতৰত মানে তাৰ পৰা মই গাড়ীৰ পৰা ওলাইছোঁ য'ত কোনো ইথানল মিক্স নাই তেলটো ভাল বিৰাট। আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আৰু আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি মোৰ ভিডিঅ' আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। আজিলৈ এইখিনিয়ে জয় হিন্দ।